নমস্কাৰ ছাৰ বাইদেউসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ আজিৰ এটা নতুন ভিডিঅ'লৈ। এই ভিডিঅ'টিত আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ এটা ডাঙৰ খবৰ আমাৰ হাতত আহি পৰিছে আৰু আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক তাকেই জনাবলৈ গৈ আছোঁ। এই মুহূৰ্তত প্ৰতিজন শিক্ষকৰ কাৰণে আছে এটা গুৰুত্বপূৰ্ণ খবৰ। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ফালৰ পৰা আহিছে এই গুৰুত্বপূৰ্ণ খবৰ আৰু এই গুৰুত্বপূৰ্ণ খবৰটো হৈছে ঠিকাভিত্তিক শিক্ষকৰ হৈ মাত মাতিছে এইবাৰ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে। ঠিকাভিত্তিক শিক্ষকৰ নিয়মীয়াকৰণৰ নামত দৰমহা নকমাবলৈ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিব অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে। নিয়মীয়াকৰণৰ নামত নতুন নিযুক্তিৰে দীৰ্ঘদিনীয়া সেৱাক নস্যাৎ কৰিবলৈ চৰকাৰে কৰা সিদ্ধান্তক পুনৰ বিবেচনাৰ বাবে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে 21 ডিচেম্বৰৰ দিনৰ 2:30 বজাত সকলো জিলাৰ উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰিব। ৰাজ্য চৰকাৰক নিয়মীয়াকৰণৰ নামত দৰমহা হ্ৰাস কৰাৰ অমানৱীয় সিদ্ধান্ত পৰিহাৰ কৰাৰ আহ্বান জনাইছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে। কৰ্মৰত ঠিকাভিত্তিক শিক্ষকক বিকল্প প্ৰক্ৰিয়াৰে ঠিকাভিত্তিকেই হৈ থকাৰ পৰামৰ্শ প্ৰদান কৰাৰ সলনি ৰাজ্য চৰকাৰে শিক্ষকসকলক সুৰক্ষিত কৰাৰ বিকল্প চিন্তাহে কৰা উচিত। দীৰ্ঘদিন ধৰি এই শিক্ষকসকলে সেৱা আগবঢ়াইছে, নিজৰ জীৱনৰ অমূল্য সময় শিক্ষা বিভাগৰ বাবে প্ৰদান কৰিছে। পাহাৰ পৰ্বত বগাই নদী পাৰ হৈ নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি পৰিয়াল পৰিজনৰ পৰা আঁতৰত থাকিও শিক্ষক সমাজে চৰকাৰে অভিহিত কৰাৰ দৰে নতুন সেনানী ৰূপে শিক্ষা যুদ্ধত অৱতীৰ্ণ হৈ আছে। তেনে সেনানীসকলৰ মনোবল ভাঙি পৰা সিদ্ধান্তৰে কেনেদৰে চৰকাৰে শিক্ষা যুদ্ধত জয়ী হ'ব? শিক্ষকসকলৰ অভিজ্ঞতা, দীৰ্ঘদিনীয়া সেৱাক মান্যতা দি পাই থকা বেতনৰ নিৰিখ ৰক্ষা কৰি নিয়মীয়া কৰাৰ দাবীত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ কৰ্ম পৰিষদ সভাই গ্ৰহণ কৰা সিদ্ধান্ত কাৰ্যকৰী কৰি উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদানৰ কাৰ্যসূচী নিৰ্ধাৰিত দিনৰ নিৰ্দিষ্ট সময়ত সফল কৰিবলৈ মহকুমা সমিতিসমূহলৈ আহ্বান জনাইছে। আনহাতে ঠিকাভিত্তিক শিক্ষকসকলৰ মাজতো সৃষ্টি হোৱা ঐক্যহীনতাক সন্মিলনীয়ে গভীৰ উদ্বেগেৰে লক্ষ্য কৰিছে। সামূহিক মংগলৰ স্বাৰ্থত ব্যক্তিগত চিন্তাক কিছু সংহত কৰাৰো অনুৰোধ জনাইছে। সভাই শিক্ষা বিভাগে আৰম্ভ কৰা স্কুল ক্লাবিঙৰ সিদ্ধান্তক তীব্ৰ সমালোচনা কৰি এনে প্ৰক্ৰিয়াৰে ৰাজহুৱা শিক্ষানুষ্ঠানসমূহক মৃত্যুমুখলৈ ঠেলি দিয়াৰ কূট কৌশল বুলি অভিহিত কৰিছে। এনে প্ৰক্ৰিয়া বন্ধ নকৰিলে প্ৰয়োজনত আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ব বুলিও সভাই সহমত পোষণ কৰে। আনহাতে বিগত 2 মাহ ধৰি প্ৰশিক্ষণৰ নামত শিক্ষকসকলক বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ পৰা বাহিৰত ৰখাৰ নীতিক তীব্ৰ ভাষাৰে সমালোচনা কৰে। এনে প্ৰশিক্ষণসমূহ বছৰৰ শেষ মূল্যায়নৰ পাছতহে অনুষ্ঠিত কৰিবলৈ দাবী জনায়। গুণোৎসৱৰ পাক মুহূৰ্তলৈ প্ৰশিক্ষণ আৰু বিভিন্ন অনাশৈক্ষিক কামত শিক্ষকক ব্যস্ত ৰাখি ভাল ফলাফলৰ দাবী কৰাটো প্ৰকাৰান্তৰে ৰাজহুৱা শিক্ষাৰ ক্ষতিসাধন কৰিব বিচৰা প্ৰক্ৰিয়াহে। আকৌ মুকলি কৰিবলৈ বাকী থকা আন্তঃগাঁথনিৰ 50% ধন গুণোৎসৱৰ পূৰ্বে আদায় দিবলৈও সভাই দাবী জনায়।